নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটা ধুনীয়া মাছৰ ৰেচিপি দেখাওঁ আপোনালোকক। এয়া দেখিছেনে, এই মাছকেইটা হৈছে আপোনাৰ ভাঙন মাছ। এয়া আলু লৈছোঁ, ফুলকবি, বিলাহী, আপোনাৰ আদা, পিঁয়াজ, জলকীয়া আৰু নহৰু পেষ্ট কৰি লৈছোঁ এইখিনি। এই মই মছলাখিনি লৈছোঁ ধনিয়া, ৰঙা গুড়া, জিৰা, চেনি, নিমখ, গৰম মছলা, হালধীয়া আৰু মিঠাতেল। আহক এইবাৰ আমি ধুনীয়াকৈ মাছখিনি অলপ হালধীয়া আৰু নিমখ সানি অলপ সানি লওঁ নিমখ। ভাঙন মাছখিনি খাবলৈ যে বহুত টেষ্টি জানেনে, আৰু গাঁৱলীয়া ষ্টাইলততো আৰু ভাল লাগে। এতিয়া মই আজি পাতলকৈ জোল বনাম ফুলকবি আলু দি। আপোনালোকে আৰু কি মাছ চাবলৈ বিচাৰে প্লিজ কমেণ্ট কৰিব দেই। এয়া মই 1 পোৱা মাছ লৈছোঁ। 1 পোৱা মাছৰ জোখতে মই বস্তুখিনি লৈ লৈছোঁ। এবাৰ কেৰাহীটো গৰম হৈ গ'ল, তাত মই তেল দি লৈছোঁ যাতে মাছখিনি ভালকৈ ভাজি ল'ব পাৰিম। এয়া চাওক, মই তেলত মাছখিনি দি লৈছোঁ। মাছখিনি ভালদৰে ৰঙাকৈ ভাজা কৰি দিম। ইপিঠি ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'ম। আইতাহঁতৰ হাতৰ পৰাই যে এই বৰলি মাছ, পুঠি মাছ, ভাঙন মাছ এইখিনিৰ সোৱাদেই বেলেগ। মই মাছখিনি ভজা হৈ গ'ল, কেৰাহীত পিঁয়াজ দি লৈছোঁ, আদা পেষ্ট, নহৰু পেষ্ট এইখিনি দি লৈছোঁ, জলকীয়া পেষ্ট এইখিনি দি ভালকৈ মছলাটো কচি ল'ম। এয়া দেখিছেনে, মই কিন্তু তেল বেছি ইউজ কৰা নাই আজি, অলপ কম তেল দি বনাম, কাৰণ ইমান গৰমটো, গৰমত বেছি তেল খাবলৈও ভাল নালাগে হয়নে। আপোনালোকে জনাব হা, ভাঙন মাছ আপোনালোকে কেনেদৰে বনায়। মই বিলাহীখিনি দি লৈছোঁ এবাৰ মছলাত। বিলাহীখিনি দি ভালকৈ মই মিহলাই ল'ম। এবাৰ বিলাহীখিনি দিয়াৰ পিছতে মই এতিয়া মছলাখিনি আপোনালোকক যে দেখাইছিলোঁ মছলাখিনি, সেইখিনিও দি ল'ম। এয়া মই মছলাখিনি দি লৈছোঁ, চব একেলগতে দি লৈছোঁ। 1 পোৱা মাছ যে সেইকাৰণে মই এটাই বিলাহী লৈছোঁ আৰু পিঁয়াজ এটাই লৈছোঁ। নহৰু আপোনাৰ এটা গোটা নহৰু লৈছোঁ, আদা অলপ লৈছোঁ। মই মছলাখিনি ভালকৈ ভাজি লৈছোঁ। দেখিছেনে মছলাখিনি ভাজি, তাৰমানে মছলাখিনি যেতিয়ালৈকে তেল এৰি যায় মই ঢাকনি এটা মাৰি লৈছোঁ। এয়া মছলাৰ পৰা তেল এৰি গ'ল ন, এতিয়া মই মছলাখিনি তোমাৰ ফুলকবিখিনি দি ল'ম। ফুলকবি আৰু আলুখিনি যে কাটি থৈছিলোঁ, আলু মই কিন্তু যে গোটা মানে দীঘলীয়াকৈ কাটিছোঁ। মাছত একচুৱেলি দীঘলীয়াকৈ ভাল লাগে নহয়, মাংস হ'লে গোটা ভাল লাগে। এয়া মই ফুলকবি আৰু আলুখিনি অলপ ভাজি লৈছোঁ মছলাখিনিৰ লগত, যাতে মছলাখিনি ফুলকবিৰ লগত ভালকৈ লাগি যায়। এই লাষ্ট ছিজন আৰু ফুলকবিৰ ন। মই বেলেগ ৰেচিপি দেখাম বাৰু মাছৰ বেলেগ কিবা দি, এইবাৰ মই ফুলকবি দি বনাইছোঁ। মই পানী দি ল'লোঁ, পানী মই তোমাৰ 4 কাপ দিছোঁ। 4 কাপতে হৈ যাব, মই বেছি জোল নকৰোঁ, অলপ জোলে কৰিম। এয়া ভালকৈ মিহলাই মই এতিয়া ঢাকি দিম। ঢাকিম মানে কমেও 15 মিনিটৰ কাৰণে ঢাকিম। আকৌ ওলাই চাইছোঁ, এয়া হৈ গ'ল। এয়া মাছখিনি দি ল'লোঁ, বাছ মাছখিনি হৈ গ'ল। এতিয়া মই গৰম ভাতৰ লগত নেমু, জলকীয়া, মাছ লৈ ল'লোঁ।